আজিৰ দিনটো 20 জানুৱাৰী 2026 মঙলবাৰ। আপোনাৰ জীৱনত আহিবনে ডাঙৰ পৰিৱৰ্তন? চাকৰি, ধন, প্ৰেম, ভাগ্য, বিবাহ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে? ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি ৰাশিফলত আছে গুৰুত্বপূৰ্ণ সতৰ্কতা আৰু শুভ সংবাদ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ পৰা ক্ৰমে মীন ৰাশিলৈ। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। আজিৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। পুৱাৰ ভাগত অলপ মানসিক চাপ থাকিব পাৰে, কিন্তু দুপৰীয়াৰ পাছত পৰিস্থিতি লাহে লাহে আপোনাৰ ভালৰ ফালে আহিব। আজি ধৈৰ্য আৰু সংযমে আপোনাক ডাঙৰ সহায় কৰিব। চাকৰি আৰু ব্যৱসায়। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো দায়িত্ব আৰু বৃদ্ধি পাব। উচ্চ বিষয়াই আপোনাৰ কাম পৰ্যবেক্ষণ কৰিব পাৰে, সেয়ে কোনো ধৰণৰ গাফিলতি নকৰিব। ব্যৱসায়ীসকলে নতুন চুক্তি বা ডাঙৰ ইনভেষ্ট আজি স্থগিত ৰাখিলে ভাল হ'ব। অংশীদাৰীসকলৰ বাবে অংশীদাৰৰ লগত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা আহিব হঠাতে, কিন্তু তথাপিও খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। আগতে বন্ধ হৈ থকা টকা ওলটাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু ঋণ লোৱা বা কাৰো লগত টকাৰ লেনদেন কৰাৰ পৰা বিৰত থাকক। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি অলপ মানসিক দূৰত্ব অনুভৱ হ'ব পাৰে। কথাবোৰ খোলাখুলিকৈ নক'লে ভুল বুজাবুজি হ'ব পাৰে। বিবাহিত লোকসকলৰ বাবে আজি সঙ্গীৰ স্বাস্থ্য বা মনোভাৱক লৈ চিন্তা থাকিব পাৰে। শান্ত ভাষাত কথা পাতিলে সমস্যা সমাধান হ'ব। স্বাস্থ্য আৰু মানসিক অৱস্থা। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মূৰৰ বিষ, ব্লাড প্ৰেছাৰ বা পেটৰ সমস্যাত ভুগিব পাৰে। বেছি তেল মছলাযুক্ত খাদ্য এৰাই চলক আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো ভাল হ'ব। আজিৰ বিশেষ সতৰ্কতা, আজি খং আৰু খৰধৰ পৰিহাৰ কৰক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে ল'ব নালাগে। গোপন কথা সকলোৰে আগত প্ৰকাশ নকৰিব। শুভ সংখ্যা, ৰং আৰু সময়। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় দুপৰীয়া 12:30 পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল 20 জানুৱাৰী 2026 মেঘ ৰাশিৰ বাবে আজিৰ দিনটোৰ ফলাফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ ৰাশিৰ দৈনিক ভৱিষ্যতবাণী পোৱালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ দিনটো 20 জানুৱাৰী 2026 মঙলবাৰ। বৃষ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্যৱান নে সতৰ্কতাৰ? চাকৰি, ধন, প্ৰেম আৰু স্বাস্থ্য সকলো দিশত গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে? ভিডিঅ'টো শেষলৈকে চাই থাকক। শেষত আছে বিশেষ উপায়। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ফলদায়ক হ'ব। পুৱাৰ ভাগত অলপ চিন্তা থাকিলেও দিন আগবঢ়াৰ লগে লগে আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি যি কাম ধৈৰ্যৰে কৰিব তাৰ ফলাফল নিশ্চিত। চাকৰিজীৱীসকলৰ বাবে আজি নতুন দায়িত্ব বা প্ৰশংসা পোৱাৰ যোগ আছে। উচ্চ বিষয়াৰ পৰা ভাল মন্তব্য শুনিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি পুৰণি গ্ৰাহকৰ পৰা লাভজনক অৰ্ডাৰ আহিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো শুভ। আজি আৰ্থিক দিশত শক্তিশালী থাকিব। ক'ৰবাত ফাঁচি থকা বা ৰৈ থকা টকা পোৱাৰ সম্ভাৱনা আছে। বেংক, জমা নিৱেশ বা ভৱিষ্যত সঞ্চয়ৰ বিষয়ে সিদ্ধান্ত ল'বলৈ আজিৰ দিনটো ভাল। প্ৰেম জীৱনত আজি আনন্দৰ দিন। প্ৰিয়জনৰ লগত সুন্দৰ সময় কটাবলৈ সক্ষম হ'ব। বিবাহিত লোকসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। পাৰিবাৰিক সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু ডিঙি বা ঠাণ্ডা জ্বৰজনিত সমস্যাই অলপ অস্বস্তি দিব পাৰে। গৰম পানী আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। আজিৰ বিশেষ সতৰ্কতা, অহংকাৰ বা জেদ এৰাই চলক। অতিৰিক্ত খৰচ নকৰিব। সকলোকে সহজে বিশ্বাস নকৰিব। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল বৃষ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026। মিথুন ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সুযোগেৰে ভৰপূৰ নে সাৱধানতাৰ? চাকৰি, ব্যৱসায়, কৰ্মক্ষেত্ৰ, ধন, প্ৰেম ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে? ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত আছে এটা গুৰুত্বপূৰ্ণ সতৰ্কতা। আজিৰ দিনটো মিথুন ৰাশিৰ লোকসকলৰ বাবে ব্যস্ত কিন্তু ফলপ্ৰসূ হ'ব।
একেলগে বহু কাম কৰিব লগা হ'ব পাৰে, কিন্তু বুদ্ধি আৰু কথা বতৰাৰে আপুনি পৰিস্থিতি নিজৰ পক্ষত ঘূৰাই আনিবলৈ সক্ষম হ'ব। চাকৰিজীৱীসকলৰ বাবে আজি মিটিং, ফোন কল বা কাগজ পত্ৰৰ কাম বেছি থাকিব। আপোনাৰ কথা কোৱাৰ ধৰণে আজি ডাঙৰ লাভ দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে যোগাযোগ, মাৰ্কেটিং বা অনলাইন কামত লাভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতলৈ টকা আহিব পাৰে, কিন্তু একে সময়তে আপোনাৰ খৰচো বাঢ়িব। নতুন ইনভেষ্ট কৰাৰ আগতে ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি লওক। পুৰণি ধনৰ আপুনি দেনা পাওনা মুকলি হোৱাৰ যোগ আছে। প্ৰেম জীৱনত আজি কথা বতৰাই মূল চাবিকাঠি হ'ব। মনৰ কথা খোলাখুলিকৈ ক'লে সম্পৰ্ক মজবুত হ'ব। বিবাহিত লোকসকলৰ বাবে জীৱনসংগীৰ লগত ভ্ৰমণ বা একেলগে সময় কটোৱাৰ যোগ আছে। স্বাস্থ্য ভাল থাকিলেও মানসিক অস্থিৰতা অনুভৱ হ'ব পাৰে। বেছি চিন্তা নকৰি ধ্যান, সংগীত বা অলপ হাঁহি ধেমালি কৰিলে উপকাৰ পাব। আজিৰ বিশেষ সতৰ্কতা, দুটা কাম একেলগে কৰি ভুল নকৰিব। অযথা কথা বতৰা এৰাই চলক। গোপন কথা বিশ্বাসযোগ্য মানুহকেই কওক। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল মিথুন ৰাশিৰ বাবে আজিৰ দিনটোৰ ফলাফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সৌভাগ্যৰ নে সতৰ্কতা থাকিব। পাৰিবাৰিক সুখ, ধন আৰু চাকৰিৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই কি কৈছে ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষত আছে এটা গুৰুত্বপূৰ্ণ উপদেশ। আজিৰ দিনটো কৰ্কট ৰাশিৰ লোকসকলৰ বাবে আৱেগপ্ৰৱণ কিন্তু ইতিবাচক হ'ব। পুৱাৰ ভাগত মন অলপ অস্থিৰ থাকিব পাৰে, কিন্তু দিন আগবঢ়াৰ লগে লগে আত্মবিশ্বাস আৰু স্থিৰতা বৃদ্ধি পাব। চাকৰিজীৱীসকলৰ বাবে আজি কামৰ প্ৰেছাৰ থাকিব, কিন্তু আপোনাৰ নিষ্ঠাই উচ্চ বিষয়াক প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে পাৰিবাৰিক ব্যৱসায় বা খাদ্য সম্পৰ্কীয় কামত লাভৰ যোগ আছে। আজি আৰ্থিক দিশত স্থিৰতা থাকিব। অতিৰিক্ত খৰচ নকৰিলে সঞ্চয় ভাল হ'ব। ঘৰ, মাটি বা ঘৰ সম্পৰ্কীয় চিন্তা আজি আপোনাৰ আগবঢ়াব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত আজি আৱেগ বেছি থাকিব। প্ৰিয়জনৰ পৰা মানসিক সহায় লাভ কৰিব। বিবাহিত লোকসকলৰ বাবে পাৰিবাৰিক আলোচনা বা ভৱিষ্যত পৰিকল্পনাৰ যোগ আছে। স্বাস্থ্য মোটামুটি ভাল থাকিব, কিন্তু মানসিক চাপ বা টেনচন অনুভৱ হ'ব পাৰে। ধ্যান, প্ৰাৰ্থনা বা পানীৰ লগত সম্পৰ্কিত ঠাইত সময় কটালে আপোনাৰ মন শান্ত হ'ব। আজিৰ বিশেষ সতৰ্কতা, অতি আৱেগেৰে সিদ্ধান্ত নল'ব। পুৰণি কথা মনত পেলাই দুখ কৰি নাথাকিব। নিজৰ অনুভৱ সকলোৰে আগত প্ৰকাশ নকৰিব। শুভ সংখ্যা 2, শুভ ৰং বগা আৰু ৰূপালী। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা ৰাতি 8 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ অনুভৱ কমেণ্ট বক্সত জনাওক। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। সিংহ ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সফলতা নে সতৰ্কতা। চাকৰি, নেতৃত্ব, ধন, প্ৰেম, স্বাস্থ্য সকলো দিশত গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ। আজিৰ দিনটো সিংহ ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাসেৰে ভৰপূৰ হ'ব। আপোনাৰ নেতৃত্ব গুণে আজি বহু লোকক প্ৰভাৱিত কৰিব। যি কাম বহুদিন ধৰি পেণ্ডিং আছিল সেয়া আজি আগবঢ়াব পাৰিব। চাকৰিজীৱীসকলৰ বাবে আজি প্ৰমোচন বা নতুন দায়িত্বৰ আলোচনা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি লাভজনক চুক্তি বা ডাঙৰ অৰ্ডাৰ পোৱাৰ যোগ আছে, বিশেষকৈ চৰকাৰী বা কৰ্পৰেট ক্ষেত্ৰত। আজি আৰ্থিক দিশত শক্তিশালী থাকিব। হঠাৎ ধনলাভ বা বোনাছ পোৱাৰ সম্ভাৱনা আছে, কিন্তু অহংকাৰত পৰি অতিৰিক্ত খৰচ নকৰিব। প্ৰেম জীৱনত আজি ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব। প্ৰিয়জন আপোনাৰ ওপৰত গৰ্ব অনুভৱ কৰিব। বিবাহিত লোকসকলৰ বাবে দাম্পত্য জীৱনত সুখ আৰু সমৰ্থন বৃদ্ধি পাব। স্বাস্থ্য ভাল থাকিব, কিন্তু গৰম বা ৰক্তচাপজনিত সমস্যা অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু পানী বেছি খাওক। আজিৰ বিশেষ সতৰ্কতা, অহংকাৰ আৰু খৰধৰ এৰাই চলক। সকলোৰে ওপৰত আধিপত্য দেখুৱাবলৈ নাযাব। গুৰুত্বপূৰ্ণ কথাত ধৈৰ্য ৰাখক। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল সিংহ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক।
দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। কন্যা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সুযোগেৰে ভৰপূৰ নে সাৱধানতা থাকিব? চাকৰি, ধন, স্বাস্থ্য, প্ৰেম, গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে? ভিডিঅ'টো শেষলৈকে চাই থাকক। শেষত আছে এটা গুৰুত্বপূৰ্ণ উপদেশ। আজিৰ দিনটো কন্যা ৰাশিৰ লোকসকলৰ বাবে পৰিকল্পনা আৰু বুদ্ধিমত্তাৰ দিন হ'ব। আপুনি যি কাম সুপৰিকল্পিতভাৱে কৰিবলৈ সক্ষম হ'ব তাত সফলতা নিশ্চিতভাৱে লাভ কৰিব। পুৱাৰ ভাগত অলপ চিন্তা থাকিব পাৰে, কিন্তু দিন বাগৰাৰ লগে লগে আপোনাৰ মন শান্ত হৈ পৰিব। চাকৰিজীৱীসকলৰ বাবে আজি কাগজ-পত্ৰ, হিচাপ নিকাচ বা অফিচিয়েল কামত সফলতা পোৱাৰ যোগ আছে। ব্যৱসায়ীসকলে আজি নতুন নিয়ম বা নতুন পদ্ধতি আৰম্ভ কৰিলে লাভৱান হ'ব। আজি ধন সম্পত্তিৰ ক্ষেত্ৰত লাহে লাহে উন্নতি হ'ব পাৰে। অতিৰিক্ত খৰচ নকৰিলে আপোনাৰ সঞ্চয় বৃদ্ধি পাব। আজিৰ দিনটোত বাজেট বনোৱাৰ বাবে ভাল সময়। প্ৰেম জীৱনত আজি অলপ দধৰ-মথৰ অৱস্থা বা সংকোচ অনুভৱ কৰিব পাৰে। খোলাখুলিকৈ যদি কথা পাতে তেতিয়াহ'লে আপোনালোকৰ ভুল বুজাবুজিখিনি দূৰ হ'ব। বিবাহিত লোকসকলৰ বাবে জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভাল থাকিব, কিন্তু পেট, গেছ বা হজমজনিত সমস্যাই আপোনাক অলপ কষ্ট দিব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰক আৰু সৰু সুৰা ব্যায়াম কৰক। আজিৰ বিশেষ সতৰ্কতা, অতি চিন্তা কৰি নিজকে ভাগৰুৱা নকৰিব। সকলো কাম নিজে কৰিব নালাগে। সমালোচনাৰ ভাষা কোমল ৰাখক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30 এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল কন্যা ৰাশিৰ আজিৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। তুলা ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো সিদ্ধান্তমূলক নে সৌভাগ্যৰ দিন? প্ৰেম, ধন, চাকৰিৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰই কি সংকেত দিছে? ভিডিঅ'টো শেষলৈকে চাই থাকক। শেষত আছে এটা গুৰুত্বপূৰ্ণ সতৰ্কতাৰ সংকেত। তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফলত লোকসকলৰ বাবে সমতুল্যতা আৰু সিদ্ধান্তৰ দিন। আপুনি বহুদিন ধৰি যি দধৰ-মধৰ অৱস্থা আছিল, আজি তাৰ সমাধান পাব পাৰে। মানসিকভাৱে অধিক অস্থিৰ অনুভৱ কৰিব। চাকৰিজীৱীসকলৰ বাবে আজি সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। টিম ৱৰ্কত আজি ডাঙৰ ফল লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে নতুন অংশীদাৰ বা চুক্তিত আলোচনা সফল হ'ব পাৰে। আজি টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ লাভ হ'ব। লাভ খৰচ দুয়োটাই থাকিব। ইনকাম বঢ়াৰ সম্ভাৱনা আছে, কিন্তু বিলাসিতাত খৰচ নিয়ন্ত্ৰণ ৰাখিব লাগিব। প্ৰেম জীৱনত আজি মধুৰতা বৃদ্ধি পাব। প্ৰিয়জনৰ লগত খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক আৰু মজবুত হৈ উঠিব। বিবাহিত লোকসকলৰ বাবে পাৰিবাৰিক শান্তি আৰু বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্য ভাল থাকিব, কিন্তু মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। সংগীত, ধ্যান বা অলপ বিশ্ৰাম ল'লে আপোনাৰ মন সতেজ হৈ উঠিব। আজিৰ বিশেষ সতৰ্কতা, সকলোকে আনন্দিত কৰিবলৈ গৈ নিজকে অৱহেলা নকৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্তত বেছি দেৰি নকৰিব। অতিৰিক্ত ভাবুকতা এৰাই চলক। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। শুভ সময় দুপৰীয়া 2 বজাৰ পৰা 4 বজালৈ এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল তুলা ৰাশিৰ আজিৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি স্কৰপিঅ আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো পৰিৱৰ্তন নে সতৰ্কতা? চাকৰি, প্ৰেম, ধন, কৰ্মজীৱনত গ্ৰহ নক্ষত্ৰই কি গুৰুত্বপূৰ্ণ সংকেত দিছে? ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ শেষত আছে এটা বিশেষ উপদেশ। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো গভীৰ চিন্তা আৰু অন্তৰ্দৃষ্টিৰ দিন। আপুনি মনত লুকাই থকা বহুতো কথা আজি স্পষ্ট হৈ বুজি পাব। পুৰণি সমস্যাৰ সমাধান পোৱাৰ যোগ আছে। চাকৰিজীৱীসকলৰ বাবে আজি গোপন পৰিকল্পনা বা গুৰুত্বপূৰ্ণ মিটিং থাকিব পাৰে। কামৰ ক্ষেত্ৰত আপোনাৰ কৌশলত সফলতা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে গৱেষণা, ইনভেষ্ট বা লুকাই থকা লাভৰ উৎস আজি খোল খাব। আজি টকা পইচাৰ ক্ষেত্ৰত উন্নতি হ'ব। ৰৈ থকা টকা ফাঁচি থকা টকা ওলটাই পোৱাৰ সম্ভাৱনা আছে। হঠাতে আপোনাৰ ধন লাভ হ'ব পাৰে, কিন্তু টেক্স, ঋণ বা কাগজ-পত্ৰত সাৱধানতা অৱলম্বন কৰক। প্ৰেম জীৱনত আজি আকৰ্ষণ আৰু আৱেগ দুয়োটাই বেছি থাকিব। বিবাহিত লোকসকলৰ বাবে গভীৰ আলোচনা বা গোপন কথা শ্বেয়াৰ কৰাৰ যোগ আছে, যিয়ে সম্পৰ্ক মজবুত কৰিব।
স্বাস্থ্য ভাল থাকিলেও মানসিক চাপ বা টোপনিৰ সমস্যা অনুভৱ হ'ব পাৰে। ধ্যান, যোগ বা নিশা মোবাইল কম ব্যৱহাৰ কৰিলে উপকাৰ পাব। আজিৰ বিশেষ সতৰ্কতা, প্ৰতিহিংসা বা সন্দেহ এৰাই চলক। সকলো কথা সকলোৰে আগত প্ৰকাশ নকৰিব। আৱেগেৰে ডাঙৰ সিদ্ধান্ত নল'ব। শুভ সংখ্যা 9, শুভ ৰং ৰঙা আৰু খয়েৰী। শুভ সময় সন্ধিয়া 7 বজাৰ পৰা ৰাতি 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ অনুভৱ কি কমেণ্ট বক্সত জনাওক। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি ছেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। ধনু ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্য খুলিব নে সাৱধানতাৰ? চাকৰি, ভ্ৰমণ, ধন, প্ৰেম, স্বাস্থ্য গ্ৰহ নক্ষত্ৰই গুৰুত্বপূৰ্ণ সংকেত দিছে। ভিডিঅ'টো শেষলৈকে চাই থাকক কাৰণ শেষত আছে এটা বিশেষ উপদেশ। আজিৰ দিনটো ধনুৰাশিৰ লোকসকলৰ বাবে উৎসাহ আৰু আগবঢ়াৰ দিন। পুৰণি সমস্যাৰ পৰা মুক্তি লাভ কৰিব। নতুন সুযোগে আপোনাক আগবঢ়াই লৈ যোৱাত প্ৰেৰণা যোগাব। চাকৰিজীৱীসকলৰ বাবে নতুন দায়িত্ব বা ট্ৰেন্সফাৰৰ আলোচনা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে দূৰৱৰ্তী ঠাই বা অনলাইন মাধ্যমৰ পৰা লাভৰ যোগ আছে। আজি আপোনাৰ হাতলৈ ধন আহিব পাৰে, কিন্তু একে সময়তে ভ্ৰমণ বা পৰিয়ালৰ বাবে খৰচো থাকিব। দীৰ্ঘম্যাদী ইনভেষ্টৰ বিষয়ে চিন্তা আৰম্ভ কৰিব পাৰে। প্ৰেম জীৱনত আজি স্পষ্টতা আৰু সততা থাকিব প্ৰয়োজন। খোলাখুলিকৈ কথা পাতিলে সম্পৰ্ক মজবুত হ'ব। বিবাহিত লোকসকলৰ বাবে সংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। স্বাস্থ্য ভাল থাকিব, কিন্তু হাঁহি ধেমালি বা কামৰ মাজত সমতা ৰাখক। অতিৰিক্ত দৌৰা ধাপৰাই আপোনাৰ শাৰীৰিক ভাগৰুৱা অনুভৱ কৰিব পাৰে। আজিৰ বিশেষ সতৰ্কতা, অতি আত্মবিশ্বাসত পৰি ভুল নকৰিব। গুৰুত্বপূৰ্ণ কাগজ পত্ৰ ভালদৰে পঢ়ি লওক। কথা কোৱাৰ সময়ত সংযম ৰাখক। শুভ সংখ্যা 3, শুভ ৰং কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। এয়া আছিল ধনুৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু আপোনাৰ মতামত কি কমেণ্ট বক্সত জনাওক। দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ লোকসকলৰ বাবে কঠোৰ পৰিশ্ৰমে ফল দিব পৰা দিন। ধৈৰ্য আৰু সংযম ৰাখিলে বহু সমস্যাৰ সমাধান নিজে নিজেই ওলাই আহিব। মন অলপ গম্ভীৰ থাকিব পাৰে। অতীতৰ কিছুমান কথা মনত আহি চিন্তিত কৰিব পাৰে, কিন্তু ইতিবাচক চিন্তা ৰাখিলে দিনটো ভালেই কাটিব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। অপদস্থ বিষয়ৰ পৰা প্ৰেছাৰ থাকিব, কিন্তু আপোনাৰ কামে সন্মান লাভ কৰিব। ব্যৱসায়ত লাহে লাহে লাভ হ'ব। খৰচ বাঢ়িব পাৰে, বিশেষকৈ ঘৰৰ প্ৰয়োজনীয় কামত। আজি ঋণ লোৱা বা ধাৰ দিয়াৰ পৰা দূৰত থাকক। দাম্পত্য জীৱনত অলপ ভুল বুজাবুজি হ'ব পাৰে। সময়মতে তৰ্ক বিতৰ্ক নকৰিব। প্ৰেমত থকা লোকসকলৰ বাবে আজি কথা পাতিলে ভুল বুজাবুজি দূৰ কৰাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা অনুভৱ কৰিব পাৰে। পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক আৰু পানী বেছি খাওক। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। আজিৰ উপদেশ, আজিৰ দিনটোত ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখিলে সফলতা লাভ কৰিব। এয়া আছিল মকৰ ৰাশিৰ বাবে আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক আৰু আজিৰ দৰে প্ৰতিদিনে ৰাশিফল পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰিয়াছ আজিৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু নতুন সুযোগেৰে ভৰা হ'ব। আপোনাৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাই বহু কাম সহজ কৰি তুলিবলৈ সক্ষম কৰিব। মন চঞ্চল থাকিব পাৰে, কিন্তু বহু নতুন আইডিয়া আহিব, কিন্তু একেলগে বহু কাম কৰিবলৈ গৈ বিভ্ৰান্তি হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন প্ৰস্তাৱ পাব পাৰে। চাকৰিত প্ৰমোচন বা কাম সলনিৰ কথা চিন্তা কৰা লোকসকলৰ বাবে আজিৰ দিনটো ভাল। ব্যৱসায়ত নতুন গ্ৰাহকৰ যোগ আছে। ইনকামৰ নতুন উৎস মুকলি হ'ব পাৰে। আগতে কৰা ইনভেষ্টৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। অযথা খৰচ নিয়ন্ত্ৰণ কৰক। প্ৰেম জীৱনত আনন্দৰ সময়। অবিবাহিতসকলৰ বাবে আজিৰ দিনটোত নতুন ব্যক্তিৰ লগত পৰিচয় হ'ব পাৰে। দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে ভাল থাকিব, কিন্তু মানসিক চাপ থাকিলেও ধ্যান বা প্ৰাণায়াম কৰক। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে আকাশী নীলা। শুভ সময় 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। উপদেশ, নিজৰ আইডিয়াত বিশ্বাস ৰাখক, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ চিন্তা কৰক।
এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। এনেধৰণে দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি বিশেষ আজিৰ ৰাশিফল 20 জানুৱাৰী 2026 মঙলবাৰ। আজিৰ দিনটো মীন ৰাশিৰ লোকসকলৰ বাবে ভাৱনাপ্ৰৱণ কিন্তু ফলদায়ক হ'ব। ধৈৰ্য আৰু শান্ত মন ৰাখিলে বহু কাম সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। মন অলপ সংবেদনশীল থাকিব পাৰে, সৰু কথাত মন ভাঙিব পাৰে, কিন্তু আত্মবিশ্বাস ৰাখিলে সকলো ঠিক হৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতা প্ৰশংসিত হ'ব। চাকৰিত থকা লোকসকলৰ বাবে কামৰ প্ৰেছাৰ থাকিব যদিও ভাল ফল পোৱাৰ যোগ আছে। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। আপোনাৰ ইনকাম স্থিৰ থাকিব। পুৰণি ধন উভতাই পোৱাৰ যোগ আছে। আজি অযথা খৰচ নকৰাটোৱে ভাল হ'ব। প্ৰেম জীৱনত আৱেগ বাঢ়িব। দাম্পত্য জীৱনত সহানুভূতি আৰু বিশ্বাস বৃদ্ধি পাব। একেলগে সময় কটাবলৈ চেষ্টা কৰক। স্বাস্থ্য ক্ষেত্ৰত মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। বিশ্ৰাম লওক আৰু ভাল টোপনিৰ অতি প্ৰয়োজন। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে ক্ৰীম আৰু বগা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। উপদেশ: নিজৰ অনুভূতিত ডুবি নাযাব, বাস্তৱতাত থাকি সিদ্ধান্ত লওক। এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ফলাফল। আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক আৰু দৈনিক ৰাশিফল পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।